নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ শৰীয়তৰ দৃষ্টিত নেককাৰ মহিলাসকলৰ কি কি লক্ষণ আছে। প্ৰথমতেই সূৰা নিসা আয়াত নম্বৰ 34 তাৰ এটা অংশ হ'ল যে আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ফাসসালিহাতু কানিতাতুন হাফিজাতুন লিল গায়বি বিমা হাফিজাল্লাহ সদকাল্লাহুল আযীম। এই আয়াতে পাকৰ খুলাসা হ'ল নেককাৰ মহিলাসকলক সেইসকলক বুজোৱা হৈছে যিসকলে নিজৰ চহৰৰ হুকুমবিলাক বা যিবিলাক কাম কৰিবলৈ কয় সেইবিলাক মানি চলে, অৰ্থাৎ তেওঁলোকৰ ইতাআত কৰে আৰু মৰ্দৰ বা চহৰৰ অনুপস্থিতিত সেই মহিলাসকলে নিজৰ সন্মান আৰু ইজ্জত বচাই পেলাই চলে আৰু চহৰৰ যি মাল সম্পত্তি টকা পইচা আছে তেওঁলোকৰ অনুপস্থিতিত সেই মহিলাগৰাকীয়ে হেফাজত কৰে। এই আয়াতে পাকৰ লগতে এটা হাদিস এনেকুৱা আছে যে আন আবি হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু قال قيل لرسول الله صلى الله عليه وسلم أي النساء خير قال التي تسره إذا نظر وتطيعه إذا أمر ولا تخالفه في نفسها ومالها بما يكره أو كما قال عليه الصلاة والسلام। এই হাদিসৰ পাকৰ খুলাসা হ'ল এনেকুৱা যে বেহতৰীন বা নেক বা উত্তম মহিলা সেইসকল যিসকলে ক্ষেত্ৰত কোৱা হৈছে যে যেতিয়াই চহৰ সেই মহিলাগৰাকীক বা তেখেতৰ নিজৰ বিবিৰ ফালে নজৰ দিব বা চাব তেতিয়া চহৰৰ দিল খুচ হৈ যায়, অৰ্থাৎ বাহিৰৰ পৰা যেতিয়া আহি পেলাই ঘৰত সোমাইহি তেতিয়া সেই চহৰৰ যি নিজৰ বিবি আছে সেই বিবিয়ে সেই চহৰক খুব ভাল ব্যৱহাৰ কৰিব লাগে যাতে সেই মানুহজনৰ ঘৰত সোমাই যোৱাৰ লগে লগেই দিল মন সব যাতে খুচি হৈ যায়। আৰু দ্বিতীয়তে হ'ল যেতিয়াই কোনো হুকুম কৰিব চহৰে নিজৰ বিবিক তেতিয়াহ'লে সেই হুকুমবিলাক পূৰা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰিব। তৃতীয়তে হ'ল চহৰৰ অনুপস্থিতিত বিবিয়ে নিজৰ নফচ অৰ্থাৎ নিজৰ সন্মান নিজৰ ইজ্জত বচাই পেলাই চলিব, অৰ্থাৎ হেফাজতত ৰাখিব আৰু তেওঁলোকৰ অৰ্থাৎ চহৰৰ মাল টকা পইচা সা সম্পত্তিবিলাকৰ হেফাজত কৰিব। এই হাদিসে পাকৰ লগতে ইয়াৰ ৰিলেটেড আৰু কিছুমান হাদিস পোৱা যায় যিবিলাকৰ যদিও সনদৰ বা সিহাতৰ একেবাৰে অলপ কমজোৰ হয় তথাপিতো তাৰ মানা আৰু তাৰ অৰ্থ মাহফুম যিহেতু একেই, গতিকে তেনেকুৱা ধৰণৰ এটা হাদিসৰ মাহফুম এনেকুৱাকৈ আছে যে যিসকল মহিলাই 5 ওয়াক্তৰ নামাজ আদায় কৰিব আৰু ৰমজানুল মুবাৰকৰ ৰোজা আদায় কৰিব আৰু নিজৰ হায়া আৰু ইজ্জতক হেফাজত কৰিব আৰু যিমানবিলাক জাইজ কাম আছে সেই কামবিলাকৰ বা সেই তেনেকুৱা ধৰণৰ যিবিলাক হুকুম নিজৰ চহৰৰ আদায় কৰিব সেই মহিলাই, অৰ্থাৎ চহৰৰ প্ৰতিটো ক্ষেত্ৰত জাইজ কামৰ প্ৰতিটো ক্ষেত্ৰত ইতাআত কৰিব বা মানি ল'ব, তেতিয়াহ'লে সেইসকল মহিলাই জান্নাতৰ যিখন দৰৱাজাই ইচ্ছা কৰে দাখিল বা প্ৰৱেশ কৰিব পাৰিব আৰু আল্লাহ তবাৰক তাআলা সেই মহিলাসকলৰ ওপৰত ৰাজি হৈ থাকিব। সুবহানাল্লাহ। সেয়েহে ক'ব পাৰি যে যিসকল মহিলাই আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইতাআত কৰিলে মানি ল'লে আৰু নিজৰ চহৰ লগত দুনিয়াৰ যিটো জিন্দগী সেইটো পৰস্পৰৰ লগত মহব্বতৰ সৈতে সন্মানৰ সৈতে পাৰ কৰিব, অলাগতিয়াল কামৰ পৰা নিজকে আঁতৰাই ৰাখিব, খুব বেছি প্ৰয়োজন নহ'লে ঘৰৰ বাহিৰত নোলাব আৰু যদি বিশেষ প্ৰয়োজন হয় তেতিয়াহ'লে নিজৰ চহৰৰ লগত বা নিজৰ মহৰিমৰ লগত যোৱাৰ ব্যৱস্থা কৰিব আৰু নিজৰ সৌন্দৰ্যতাক পৰপুৰুষৰ পৰা আঁতৰাই ৰাখিব আৰু নিজৰ ল'ৰা ছোৱালীবিলাকৰ অন্তঃকৰণত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুহাব্বতৰ কাৰণে চেষ্টা কৰিব, অৰ্থাৎ দিনৰ যিবিলাক শিক্ষা আছে সেইবিলাক শিক্ষাৰে তেওঁলোকক শিক্ষিত কৰাৰ চেষ্টা কৰিব। তেতিয়াহ'লে সেইসকল মহিলা দুনিয়াটো সুখ শান্তিৰ জিন্দগী লাভ কৰিব আৰু মৌতৰ পিছত আল্লাহ পাক সন্তুষ্টও হ'ব আৰু তেখেতলোকক জান্নাতত উচ্চ আসনত ৰাখিব। গতিকে আমাৰ সমাজৰ যিসকল মা ভনী আছে এইসকলক আল্লাহ তবাৰক তাআলাই এইখিনি কথাৰ ওপৰত বুজিবৰ কাৰণে আৰু ইয়াৰ ওপৰত আমল কৰাৰ কাৰণে তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।